হয় ওৰাঙৰ এজন প্ৰতিভাৱান বিহুকৰ নাম তেওঁৰ লোহিত হাজৰিকা এই মুহূৰ্তত তেওঁ বিহুৰ কৰ্মশালাত ব্যস্ত আছে কেমেৰা পাৰ্চন ৰণমণিয়ে দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ এনেদৰে ক'ব লাগিব যে তেওঁ বিহুকৰ হিচাপে তেওঁ বিহুৰ পেঁপা বনায় মহৰ শিঙৰ পেঁপা বনায় আৰু মহৰ শিঙৰ পেঁপা সুন্দৰভাৱে বজায় গগনা বজায় টকা বনায় গগনাও বনায় আৰু এনেদৰে বিহুগীত তেওঁ লিখে সুন্দৰ বিহুগীত লিখি তাত তেওঁ সুৰ দিয়ে আৰু এই মুহূৰ্তত তেওঁ এই নাচনীসকলক বিহুৰ নৃত্য শিকাই আছে কেনেদৰে বিহুগীত গাব লাগে কেনেদৰে বিহুৰ নৃত্য প্ৰদৰ্শন কৰিব লাগে যিহেতুকে আগন্তুক ৰঙালী বিহুত এনেদৰে বিহু মঞ্চত তেওঁলোকে বিহু পৰিৱেশন কৰিব বিহুৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তেওঁ সেইবাবে তেওঁ দল গঠন কৰিছে বিহুৰ আৰু এই দল গঠন কৰি তেওঁ বিহু কুঁৱৰীসকলক বিহু নৃত্য শিকাইছে তেওঁ গীত গাইছে মই পোনে পোনে তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ এটা সুন্দৰ গীত গালে ভাল লাগিব হয় গীতটো গাই দিছোঁ বাৰু এটি পুৰণি গীত এটা গাওঁ হয় ও চৰাই চিৰিকটি সবে কৰে প্ৰীতি অজিৰাই বৰে গছৰ ডালত ঐ তুমি চেনাই লাহৰি ঐ নকৰা প্ৰীতি ঐ এনেনো যৌৱনৰ কালত হয় এনেদৰে বিহু গাইছে তেওঁ গগনাও বজায় আৰু এনেদৰে বিহু গীতত তেওঁ ব্যস্ত থাকে বিহু পৰিৱেশন কৰে আৰু কি ক'ব আপুনি এজন বিহুকৰ হিচাপে কেনেদৰে এইবাৰ বিহুলৈ বুলি সাজু হৈছে বিহুলৈ সাজু হৈছোঁ মোৰ মানে আজি প্ৰায় মোৰ 12 বছৰমান হ'ল মই নিজে দল গঠন কৰিছিলোঁ আৰু এই বছৰ মোৰ প্ৰস্তুতি চলাই আছোঁ দলটোত এইটো দল মানে শিকাই আছোঁ তাৰপিছত এতিয়া বৰ্তমান আমাৰ ৰিহাৰ্চল চলি আছে আজি মানে আমাৰ অলপ সোনকালে হোৱাৰ কাৰণে ঢুলীয়াবিলাক আহি পোৱা নাই তথাপিও মই মানে প্ৰস্তুতি চলাই আছোঁ মই মানে আমাৰ মাইনাসকলক ৰেডি হ'বলৈ দি আছোঁ বিহু কোঁৱৰ হ'ব লাগিলে কি কি গুণৰ আৱশ্যক বিহু কোঁৱৰ হ'ব লাগিলে পেঁপাটো বজাবই লাগিব আৰু নিজৰ মানে যিটো বিহুৰ গীত বুলি নকয় মানে বিহু নাম এই বিহু নামটো সম্পূৰ্ণ জানিব লাগিব জুংলা কাক কয় যোজনা কাক কয় তাৰপিছতে ৰঙালী কাক কয় জাপ নাম কাক কয় এইখিনি জানিব লাগিব তাৰপিছতে আপোনাৰ গগনা বজাব জানিব লাগিব খুটুলি বজাব জানিব লাগিব আৰু পেঁপা নিজে বজোৱা মানে বজোৱাটো বাদেই তাৰমানে বনোৱাটো শিকি ল'ব পাৰিলে বেছি আপুনি পেঁপা বনায় হয় মই মহৰ শিঙৰ পেঁপা বনাওঁ মই এইবাৰ বনাইছে নাই এইবাৰ বনাইছোঁ কিমান বনালে এইবাৰ 10 যোৰামান বনাইছোঁ আৰু গগনাও বনায় গগনাও বনাওঁ কিমান বনালে গগনা 150 মান বনাইছিলোঁ এটা পেঁপাৰ সুৰ শুনিব বিচাৰিছোঁ হয় এনেদৰে তেওঁ পেঁপা বজাব এতিয়া আৰু হয় এটা গীত গাওক বিহু গীত নাচি থাকক ঐ ধুৱা চাঙ দুলমে হাই শৰ্মাই কলানো কয় এলান ধুৱৈ কলানো কয় এলান ধুৱৈ পাতৰ তলত উলমে গগনাও বজাব পাৰে আপুনি গগনা বজাওক হয় এনেদৰে তেওঁ গগনা বজায় মই গগনা এটা বজাব কৈছোঁ আৰু এই মুহূৰ্তত তেওঁ গগনা বজোৱাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু তেওঁ গগনা বজাবলৈ ওলাইছে যিহেতুকে তেওঁ নিজে বনায় গগনা আৰু বাঁহৰ আগলি বাঁহৰ গগনা নহয় জানো কি কয় বজাওক গগনা বজাই দিছোঁ বাৰু হয় এনেদৰে তেওঁলোক এতিয়া বিহুত ব্যস্ত বিহুৰ কৰ্মশালাত ব্যস্ত দল গঠন কৰিছে আগন্তুক ৰঙালী বিহুত কেনেদৰে তেওঁলোকে বিহু প্ৰদৰ্শন কৰিব